আপোনালোকে এই ভিডিঅ' ক্লিপটোলৈ মন কৰকচোন, এই ভিডিঅ'টোলৈ মন কৰকচোন। এই ভিডিঅ'টোত আপোনালোকে কি দেখিছে বাৰু আপোনালোকে চাওকচোন, ভালদৰে মন কৰক। আৰু এই ভিডিঅ'টো পূৰা ভাইৰেল হৈ আছে। এই ভিডিঅ'টো ছ'চিয়েল মিডিয়া অন কৰিব নোৱাৰি, ছ'চিয়েল মিডিয়া খুলিব নোৱাৰি। এই ভিডিঅ'টো পূৰা ভাইৰেল হৈ আছে। এই ভিডিঅ'টো আপোনালোকে এই ভিডিঅ'টোলৈ মন কৰক। আপোনালোকে কি দেখিছে, কি দেখিছে আপোনালোকে এই ভিডিঅ'টোত আপোনালোকে কমেণ্ট কৰক, কমেণ্ট বক্স খোলা আছে। তো এতিয়াই মই আপোনালোকক ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ অসমৰ মুখ্যমন্ত্ৰী হয়, কোনো এৰা মানুহ নহয়। হয় জানো আপোনালোকে কওকচোন? আচলতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ বেলেগ মন্ত্ৰীতকৈও কিন্তু ব্যতিক্ৰম। সেইকাৰণে এনেদৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ লগত এনেকুৱা আচৰণ কৰিব পাৰিছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক ভাল লাগে। আৰু এটা কথা ক'ব বিচাৰিছোঁ দেই, মই বাৰু এইবিলাক ক'ব নোৱাৰোঁ, এইটো নকৰিবি আমুক নকৰিবি ক'ব নোৱাৰোঁ, কিন্তু মই কৈ দিব বিচাৰিছোঁ এই যে বাইদেউগৰাকীয়ে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক যেন এনেকৈ হাতত ধৰিছে, কিবা কৰিছে, এইটো কৰিছে। আচলতে মানুহজন যিটো টেনশ্যনত আছে, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ যোনটো টেনশ্যনত আছে, আৰু তেনে এটা টেনশ্যনত থকা মানুহজনক এনেকুৱা কৰিব লাগেনে বাৰু? এইটো কেতিয়াও কৰিব নালাগে। কাৰণ কেলৈ এজন মুখ্যমন্ত্ৰী হয়, মুখ্যমন্ত্ৰীজনক এনেকুৱা আচৰণ কৰিব নালাগে। এইটো বেয়া কথা, এইটো নিজে জানিব লাগে। আপুনি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক আপুনি লগ পাইছে, কাষত পাইছে, আপুনি এটা কাম কৰক, ফটো এটা মাৰক, চেলফি এটা কৰক বা ভিডিঅ' এটা প্ৰস্তুত কৰক। এনেকৈ আপুনি কি সাৱধি ধৰিবগৈ নেকি? এইটো নকৰিব। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ এজন ভাল মুখ্যমন্ত্ৰী কাৰণেহে, কিন্তু বেলেগ হোৱা দাবী ধমকি দি দিলেহেঁতেন, সঁচাকৈ গালি পাৰি দিলেহেঁতেন। কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ তেনেকুৱা নহয় দেখিহে। সকলোকে মৰম কৰে, সৰু হিচাপে মৰম কৰে, ডাঙৰ হিচাপত মৰম কৰে, মহিলাক মহিলা হিচাপে মৰম কৰে। আচলতে ভাল কাৰণেহে। আৰু এটা কথা দেই, আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক বুলিহে এনেদৰে ধৰিছে। আৰু ঘৰত হয়তো চাগে হাজবেণ্ডে একো কৰা নাই, বা কৰিছে যদিও আমি কি গম পাম, হয় নহয়? আৰু কিছুমান হাজবেণ্ডে এইবিলাক সহ্য কৰিব নোৱাৰে, কাজিয়া হ'ব, গোটেইখন কাজিয়া হ'ব, মৰি যাব। মই এইটো বেয়া কথালৈ মই বুজাই কথাটো কোৱা নাই দেই, মই জাষ্ট এটা কথা কৈছোঁ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক এনেদৰে হাতত ধৰিছে বা কিবা কৰিছে, ফটো উঠিছে বা এনেকুৱা কৰিছে কাৰণে একো নকৰিব পাৰে, কিন্তু বেলেগৰ লগত যে এনেকুৱা কৰে ন, গোটেই কাজিয়া হ'ব, পিটন দিব। হয়নে নহয় কওকচোন আপোনালোকে? আৰু মই যি কওঁ ডাইৰেক্ট সঁচা কথা কওঁ, মই অ'পেন কওঁ, মই এইবিলাক ডাইৰেক্ট মানে চব গোটেইখিনি কৈ দিওঁ। মই বোলে আনৰ এনেকৈ ৰহণ লগাই কিবা লগাই এইবিলাক মই ক'ব নাজানো। কিছুমান সঁচাকৈ আছে, কেইগৰাকীমান এনেকুৱা ভিডিঅ' দেখা পাইছোঁ, কেনেকুৱাখন কৰিব লাগে, সাৱধি ধৰিবলৈ যাব, কিবা কৰিব যাব। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক সাৱধি ধৰিবলৈ যাব লাগেনে বাৰু? সাৱধি ধৰিব যাব লাগেনে বাৰু? এইটো নকৰিব আপোনালোকে, নেপায়, এইটো নকৰিব। এজন মুখ্যমন্ত্ৰী হিচাপে আপোনালোকে সন্মান কৰিব। একে লগৰ সমনীয়া নিচিনাকৈ, লগৰ একে পাৰ্টনাৰ নিচিনাকৈ সাৱধি ধৰিব নাযাব, সন্মানকণ দিব। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাল কাৰণেহে। বেলেগ হ'ব লাগিছিলে, ধমকি দি দিলেহেঁতেন, এইটোৱে ক'লোঁ, গালি খালেহেঁতেন আপোনালোকে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ তেনেকুৱা নহয় দেখিয়ে বহুত ভাল, সহজ সৰল, মানে বৰ্তমান যুগৰ মুখ্যমন্ত্ৰী হয়, মিলি পৰিছে। কাৰণ কেলৈ আগৰবিলাকৰ নিচিনা নকওঁ দেই, মই কাক পাইছোঁ দেই, মই পাইছোঁ সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পাইছোঁ, আৰু তৰুণ গগৈ দেৱক মুখ্যমন্ত্ৰী পাইছোঁ, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক পাইছোঁ। কিন্তু বাকী কেইজনৰ তুলনাত কিন্তু এজনক বহুত মানে ব্যতিক্ৰম, বাৰু ভাল লাগে। এইটো কাৰণে বহুত ভাল লাগে, মানে একদম মিলি যায় আৰু সঁচাকৈ একদম কোনো নাই। এইটো কাৰণে ভাল লাগে, আৰু সেইটো কাৰণেই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ জিকিছে, আৰু এইবাৰ জিকিব। আপোনালোকে কওকচোন, জিকিবলৈ নিজিকে? মোৰ মতেতো জিকিব লাগিবই, জিকিব। খালি ৰাইজে যেনিবা এটা কথাই কৈ আছে যেন জুবিন গাৰ্গৰ ন্যায়টো লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে যদি জুবিন গাৰ্গক যদি ন্যায়টো দি দিয়ে নহয়, তেতিয়া কথাই নালাগে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে চকু মুদি জিকি যাব, ইমানখিনিয়ে ক'লোঁ। চকু মুদি জিকিব, এইখিনিয়ে ক'লোঁ, জানোৱে আৰু চকু মুদি জিকিব। আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱকো অনুৰোধ কৰিছোঁ, আপুনি যিমান পাৰে অতি সোনকালে আপুনি ন্যায়টো দি দিয়ক, মানে তেতিয়া মানে বহুত ভাল লাগিব ন। এতিয়া অসমে গোটেই কান্দি আছে ন,
জুবিন গাৰ্গক ন্যায় লাগে কয়। তো সেইটো কাৰণে আপোনাক অনুৰোধ কৰিছোঁ আপুনি জুবিন গাৰ্গক ন্যায়টো দি দিয়ক। আৰু আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব, কমেণ্ট নকৰাকৈ নাথাকিব, কমেণ্ট কৰিব আৰু লগতে পাৰিলে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।